মাজতে আমি গৈছিলোঁ মৰাণলৈ বিয়া খাবলৈ, ভাগিনৰ বিয়া আছিলে। তাকে এয়া এনেই সদায় ঘৰৰ নিজৰ গাড়ীতে যোৱা হয়। এইবাৰ আমি বৰ্তাৰ ছোৱালী, তাইৰ ল'ৰাটো আৰু মোৰ সৰু ল'ৰাটো আমি চাৰিটা গ'লোঁ কাৰণে ISBTত উঠিলোঁ, বাছতে যাওঁ বুলি ভাবিলোঁ। বহুত ধুনীয়া বাছ এখন আছে, মই আপোনালোকক দেখাম বাৰু। ISBTত এয়া সোমালোঁ। আপোনাৰ মানে ভালেই পৰিপাটিয়ে লাগিলে, ভালেই চাফাই বাৰু, ইমান হেৰি নহয়, লেতেৰা পেতেৰা নহয় বাৰু, ঠিকেই পালোঁ। তাকেই এইবোৰ মাজতে ফেঞ্চি বজাৰৰ নিচিনা গোটেই খোৱা বস্তুটো আছেই বাৰু, গোটেই কাপোৰ কানিও ইয়াতে উলিয়াই দিছে, দোকান ইয়াতে ভিতৰতে দি দিছে। ভালেই কৰিছে বাৰু, কাৰোবাৰ লাগতিয়াল থাকিলে কেতিয়াবা কিনিব পাৰিব। ঠাণ্ডা দিন যিহেতু আছিলে, সেই ঠাণ্ডাৰ এইবোৰ চুৱেটাৰ জেকেট সেইবিলাকো ওলাইছে, ষ্টল বা এনেকুৱা কাপোৰ কানি ধুনীয়া ভালেই আছে বাৰু। মই এনেই চায়ে গৈছোঁ। এয়া বাছ বিচাৰি বিচাৰি গ'লোঁ, নাই এইখন নহয়। তাৰপিছত আকৌ যেনিবা পালোঁহি এইখন ড্ৰিম বাছ। বৰ ধুনীয়া দেই বাছখন। তাকে আপোনালোকক অকণমান দেখাই দিওঁ। এয়া টিভি চিভি চব আছে। আৰু মই আৰু ল'ৰাটোহে ইয়াত ISBTত উঠিলোঁ, কিন্তু বৰ্তাৰ ছোৱালীজনী আৰু ল'ৰাটো তেহেঁতি খানাপাৰাত উঠিব। সেয়া উঠি গৈয়ে আছোঁ আমি। শ্লিপাৰ মানে তলতে দুটা ল'লোঁ, গোটেইকেইটা ইয়াৰ, কিন্তু গোটেইকেইটা শ্লিপাৰেই দেই, ওপৰতো দুটা তলত দুটা, আকৌ ইফালে ছিংগলো, এটা ওপৰত এটা তলত এটা। যোৱাবাৰ আহিছিলোঁ স্লাম্বাৰ 37, সেইখনত আকৌ তলত বহা ছিট আছিলে ডাবল, আৰু ওপৰত মানে শ্লিপাৰ। এইখনত আকৌ বহা ছিটেই নাই, গোটেইখিনি আপোনাৰ এনেকুৱা শ্লিপাৰ ছিটেই। ভাল লাগিলে আৰু চফাও ইমান ধুনীয়া, দেখিবও ভাল লাগিলে। চাবচোন আপোনালোকে। কিন্তু এইবিলাক আৰু ক'তো টিভি চোৱা হ'ল, টিভি চোৱা নহয়েই, ৰাতি শোৱাহে হৈছে। কিন্তু দেখিয়ে ভাল লাগিছে বাছখন, চাফ চিকুণ। তাকে আপোনালোকক এনেই অকণমান দেখাইছোঁ আৰু। ভিডিঅ'টো বনোৱা বহুত দিনেই হ'ল, ফেব্ৰুৱাৰীতে গৈছিলোঁ আমি 2 তাৰিখে, কিন্তু এডিটিং কৰিবলৈহে সময় পোৱা নাছিলোঁ। এয়া এইবিলাকো নিজে নিজে হেডফোন দি দিছে, শুনি ল'ব পাৰে আৰু। ইহঁতি উঠিলে খানাপাৰাত, তাইও মাজতে ল'ৰাকেইটাক চালেগৈ। এয়া আমাক দিলে বিস্কুট আৰু কেক, আৰু দিছিলে পানী। এই কি কৈছে শুনিব দেই, ইমান দামী বাছ, কি লাগে তাইক। এই পানী এবটল দিলে। বাছখন ইমান দামী বাছ, ধুনীয়া বাছ। মই বোলো বাথৰুম এটা কেলে নাই দিয়া, মালিকক সুধিব লাগিব, বোলো হাগিজ এটা এটাকে দিয়া কৈছোঁ। চব লাগে। আছে কিছুমান বাছত টয়লেট এনেকুৱা আছে, কিন্তু এইখনত নাছিলে। সেইটোখন থাকিবলৈ হাগিজ লাগে এটা এটা, কি যে হ'ব। তাকে এয়া ওপৰতো এয়া দেখাই দিছোঁ আপোনালোকক। মাজে মাজে বাৰু সেই বেছিকৈ ৰখোৱা নাই বাছখন, কাৰোবাৰ টয়লেট লাগিলে উপায়তো নাই, নামিবতো লাগিবই। সেয়া ৰাতি 12:30 জখলাবন্ধাত নমাই দিছে। ল'ৰাই আকৌ বোলে মেগী খায় ৰাতিখন। সেয়া তেহেঁতিও খাই ল'লে। তাৰপিছত আকৌ গ'লোঁ, আকৌ উঠিছোঁ আৰু পাছত এইয়া পেৰা চেৰা তাইও কিবাকিবি লৈ ল'লে। ল'ৰাৰ আকৌ মাজতে টয়লেট লাগিলে, ড্ৰাইভাৰক কৈ মেলি ড্ৰাইভাৰক আকৌ ৰখাই দিছে ৰাস্তাতে। আমি নাই নামা বাৰু, ল'ৰা দুটা আৰু বেলেগ বেলেগ মানুহো সেনেকৈ নামিলে। এয়া ৰাতিপুৱা 5:15 আন্ধাৰতে নমাই দিলেহি। ইয়াতো অকণ পোহৰে লাগিছে, কিন্তু আমি যেতিয়া নামিছোঁ পূৰা আন্ধাৰ হৈ আছিলে। 5:15 আৰু ঠাণ্ডা, তাতে একদম ফিৰফিৰীয়া বতাহ, ঠাণ্ডা লাগিছিলে বিৰাট। এয়া সেনেকৈ এখন টেম্পু নে কি কয় ল'লোঁ, আৰু বেগ চেগবোৰ চব ভৰাই মেলি এয়া গৈ আছোঁ। আমি প্ৰথম ডিব্ৰুগড় গৈছোঁ বৰ্তাহঁতৰ ঘৰলৈ।